মন্ত্ৰীৰ কনভয়ৰ বাবে শেষ হৈ গ'ল শিক্ষাৰ্থীৰ এটা বছৰ। মন্ত্ৰীৰ বাবে ৩০ গৰাকী শিক্ষাৰ্থীয়ে দিবলৈ নাপালে পৰীক্ষা। মন্ত্ৰীৰ কনভয়ৰ বাবে JEE মেইনছ দিয়াৰ পৰা বঞ্চিত ৩০ শিক্ষাৰ্থী। অভিভাৱকৰ চকুত চকু পানী মুখ হৈ পৰিছে শিক্ষাৰ্থী। এয়া অন্ধ্ৰপ্ৰদেশৰ ঘটনা। JEE মেইনছৰ দৰে এটা পৰীক্ষা শিক্ষাৰ্থীৰ জীৱনৰ বাবে কিমান গুৰুত্বপূৰ্ণ পৰীক্ষা সেয়া নতুনকৈ বুজাই কোৱাৰ প্ৰয়োজন নাই। JEE মেইনছ দিবলৈ অভিযন্তা হ'বলৈ একোগৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দেউনা পাৰ হোৱাৰে পৰা আৰম্ভ কৰে কচৰত। আৰু সেই সকলো শেষ হৈ গ'ল এজন মন্ত্ৰীৰ কনভয়ৰ বাবে। অন্ধ্ৰপ্ৰদেশৰ উপমুখ্যমন্ত্ৰী তথা জনপ্ৰিয় অভিনেতা পৱন কল্যাণৰ কনভয়ৰ ফলত ৰাজপথত হোৱা যান-জঁটৰ বাবে ৭ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ দিনা বিশাখাপট্টনমৰ ৩০ জনতকৈও অধিক শিক্ষাৰ্থীয়ে JEE মেইনছ ২০২৫ৰ পৰীক্ষাত বহিব নোৱাৰিলে। কাৰণ পৱন কল্যাণৰ কনভয়ৰ বাবে ৰাজপথত সৃষ্টি হৈছিল প্ৰচণ্ড জাম। সেই জাম ভাঙি শিক্ষাৰ্থী সময়মতে আহি নাপালেহি পৰীক্ষাগৃহ, আৰু তেতিয়ালৈ পৰীক্ষাগৃহৰ মুখ্য দুৱাৰ লগাই দিয়া হৈছিল। JEE মেইনছ পৰীক্ষাৰ কিছু বিশেষ নিৰ্দেশনা থাকে, ৰিপৰ্টিং টাইম থাকে, আৰু সেই সময়মতে যদি পৰীক্ষাৰ্থী আহি নাপায় তেনেহ'লে কোনো কাৰণতেই পৰীক্ষাৰ্থীক পৰীক্ষাত বহিবলৈ দিয়া নহয়। এজন মন্ত্ৰী তথা জনপ্ৰিয় অভিনেতাৰ কনভয়ৰ বাবে ৩০ গৰাকীকৈ শিক্ষাৰ্থীয়ে জীৱনৰ সকলো কচৰত শেষ কৰিবলগীয়া হ'ল। শেষ হৈ গ'ল এটা বছৰ। JEE মেইনছৰ বাবে নিজৰ সন্তানক অকণকৈ প্ৰস্তুতি কৰোৱা অভিভাৱকৰ সপোন শেষ হৈ গ'ল। এতিয়া এই ৩০ গৰাকীকৈ শিক্ষাৰ্থীৰ মনোকষ্টৰ দায়িত্ব পৱন কল্যাণে ল'বনে? কাৰণ অভিযোগ উঠিছে সেই কনভয় আছিল পৱন কল্যাণৰ, যিটো কনভয়ৰ বাবে ৰাজপথত সৃষ্টি হৈছিল প্ৰচণ্ড জামৰ। পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছিল JEE মেইনছৰ পৰীক্ষা। ৮:৩০ আছিল ৰিপৰ্ট টাইম, আৰু ৮:৩০ লগে লগেই প্ৰৱেশ দুৱাৰ বন্ধ কৰি দিয়া হৈছিল। কিন্তু এই বঞ্চিত ভুক্তভোগী ৩০ গৰাকী শিক্ষাৰ্থীয়ে ৮:৩০ পূৰ্বে পৰীক্ষা কেন্দ্ৰ নাপালেহি। ভুক্তভোগী অভিভাৱকৰ মতে জনপ্ৰিয় অভিনেতা তথা অন্ধ্ৰপ্ৰদেশৰ উপমুখ্যমন্ত্ৰী পৱন কল্যাণৰ কনভয় আৰাকু অভিমুখে গতি কৰাৰ বাবে ৰাজপথত সৃষ্টি হৈছিল প্ৰচণ্ড জাম। ৰাজপথত আবদ্ধ কৰি ৰখা হৈছিল অন্যান্য যান-বাহন, আৰু তাৰ ফলত সেই যান-জঁটত আবদ্ধ হৈ পৰিছিল শিক্ষাৰ্থী। এতিয়া ভুক্তভোগী শিক্ষাৰ্থীৰ পৰিয়ালৰ দাবী, ৰাজ্য চৰকাৰে NTAক অনুৰোধ কৰি বিশেষভাৱে পৰীক্ষা পতাৰ ব্যৱস্থা কৰক। এজন মন্ত্ৰীৰ ভুলৰ বাবে, এজন মন্ত্ৰীৰ কনভয়ৰ বাবে কিয় ৩০ গৰাকীকৈ শিক্ষাৰ্থীয়ে জীৱনৰ এটা বৰ্ষ শেষ কৰিব? কিয় হেৰুৱাব এটা বছৰ? সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে অন্ধ্ৰপ্ৰদেশ ৰাজ্য চৰকাৰক। সমগ্ৰ দেশজুৰি এই সমগ্ৰ বিষয়ক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কনভয়ক কেন্দ্ৰ কৰিয়ে সমগ্ৰ দেশজুৰি বিভিন্ন সময়ত সৃষ্টি হৈছে বিভিন্ন বেমেজালিৰ। কেতিয়াবা মন্ত্ৰীৰ কোনো কনভয়ৰ বাবে ৰাজপথত আবদ্ধ কৰি ৰখা হৈছে এম্বুলেন্স, কেতিয়াবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পৰ্যন্ত ৰখাই যাবলৈ দিয়া হৈছে কনভয়। কনভয়ৰ প্ৰতি কিয় ইমান আগ্ৰহ মানুহৰ? ভাৰতবৰ্ষৰ জনপ্ৰতিনিধি কেইগৰাকীৰ বাহিৰে ১৪১ কোটি জনতাৰ সাধাৰণ নাগৰিকে কেতিয়াও কনভয় সংস্কৃতি নিবিচাৰে। কাৰণ কনভয়ৰ বাবেই ৰাজপথত আবদ্ধ হ'বলগীয়া হয় সাধাৰণ জনতা। কনভয়ৰ বিকট চাইৰেনত ভীতিগ্ৰস্ত হৈ পৰে সকলো। জনপ্ৰতিনিধিক ইমান বিশাল কনভয়ৰ সঁচাকৈ প্ৰয়োজন আছেনে? সচৰাচৰ উত্থাপন হৈ থকা এনেবোৰ প্ৰশ্ন যে প্ৰকৃততে সত্য, সেই ঘটনাৰে এক জ্বলন্ত প্ৰমাণস্বৰূপ হৈ পৰিল অন্ধ্ৰপ্ৰদেশৰ এই ঘটনা। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।